নমস্কাৰ অসমবাসী ৰাইজ, গুড মৰ্নিং সকলোকে। আজি প্ৰায় 2 দিনে হ'ল আমি জাৰ্ণি কৰিব পৰা নাই। থাম্বনেল চাই নিশ্চয় গমেই পাই গৈছে। তো হনুমান মন্দিৰতে আছোঁ বৰ্তমান, আৰু আমি যোৱাকালি ইয়াৰ পৰা ওলোৱা কথা আছিলে। মই ৰাতিপুৱা 6টামান বজালৈকে 4টা বজাত সাৰ পালোঁ। 4টা বজাত সাৰ পাই মই ইউটিউবৰ ভিডিঅ' এডিটিং কৰি আছিলোঁ, আৰু এডিটিং কৰি 6টা বজালৈকে মই এডিটিং কৰি আছোঁ। তাৰপিছত মোৰ টোপনি লগা যেন হ'ল। ভিডিঅ' মোৰ এডিটিং কমপ্লিট হৈ গ'ল। তাৰে পিছত ইউটিউবত মই আনলিষ্ট কৰি ভিডিঅ'টো আপলোড কৰি কিনে মই মোবাইলটো চাৰ্জত লগাই মই শুই আছোঁ। তাৰপিছত 9:30মান বজাত মই সাৰ পাইছোঁ, পূৰা একদম টোপনি আহি গৈছে। 9:30মান বজাত সাৰ পাই কিনে যে মই মোবাইলটো চাওঁ, বেক কাভাৰটো খুলি থৈ গৈছে আৰু মোবাইলটো লৈ গুচি গৈছে। তাৰপিছত মাথা চাথা একদম পূৰা কাম নকৰা হৈ গ'ল। কোনে নিলে কি কৰিলেতো আকৌ গমেই নাপালোঁ। তাৰপিছত CC কেমেৰা আছে বাহিৰত, ৰুমৰ ভিতৰত নাই। তো CC কেমেৰা বাহিৰত আছে। CC কেমেৰা তাতে চেক কৰিব গ'লোঁ, তেওঁ চেক নকৰে। বহুত হেৰি দেখালে আৰু বোলে আৰে ভैया भाई साहब मोबाइल चोरी हुआ रूम का अंदर में और CC कैमरा क्या पता चलेगा। মই তেতিয়া কৈছোঁ, আৰে ৰুমৰ ভিতৰতে মোবাইলটো চুৰ হৈছে, মই গম পাইছোঁ, কিন্তু ৰুমটোৰ ভিতৰত কোন সোমাইছে বা ৰুমটোৰ ভিতৰৰ পৰা কোনে ওলাইছে সেইখিনিতো আমি দেখা পাম ন। তেতিয়াতো আপোনালোকে আইডিয়া কৰিব পাৰিব না। নাই ভাইয়া এচা হ'ব নাই सकता এনেকৈ কৈ দিয়ে। তাৰে পিছত পুলিচ এনেকৈ মাতি দিলোঁ। প্ৰথম পুলিচ মাতি দিলোঁ, ইমাৰ্জেঞ্চি কলত ফোন কৰি কিনে পুলিচ মাতিলোঁ, আৰু পুলিচ আহিল। আহি কিনে এনেকৈ পূৰা একদম তালাচ কৰিলে, চেক কৰিলে, CC কেমেৰা চেক কৰালে। তো CC কেমেৰাটো ইমান বেছি একো ফুটেজ নাই। কি মোবাইলটো চুৰ কৰিছে, পূৰা একদম নৰ্মেল মানুহ নিচিনা ওলাই আহিছে। মোবাইলটোতো আৰু হাতত লৈ অহা নাই, পকেটত লৈ আহিছে। কিন্তু মানুহতো আইডিয়া কৰিব নোৱাৰিলে কোনেও। তাৰে পিছত আকৌ থানাত যাই পিনে FIR দিলোঁ। থানাত যাই কিনে FIR দিয়াৰ পিছত আহিলে থানাৰ মানুহ। আহি কিনে এনেকৈ গোটাই তালাচ কৰিলে থানাৰ মানুহ আহি, বা ৰুমত যোনে আছিলে। সিদিনাখনে 7জন আছিলে এইটো ৰুমত, আৰু 7জন থকাৰ পিছত সেই 7জনৰ গোটেই প্ৰুফ থাকেতো। তো তাৰে 2জন না 3জনৰ নাম্বাৰটো ভুল দেখায়, আৰু তাত কিনো হৈছিল ৰাজস্থান। নাম্বাৰটো অমান্য দেখায়, আৰু হয়তো সিহঁত তিনিটাই লৈ গুচি গৈছে ৰাতিপুৱা। কাৰণ সিহঁত তিনিওজনৰে নাম্বাৰটো ফোন কৰিছে, ফোন কৰাৰ লগে লগে নাম্বাৰটো অমান্য দেখায়, বোলে নাম্বাৰটো ভুল হৈছে সেনেকুৱা দেখায় তিনিওজনৰে। তো গতিকে সেই তিনিওজনকেইজনে সেনেকুৱাই আছিলে। বাৰু যি নহওক, উপায়টো নাই। তাৰে পিছত মোবাইলটোতো এনেকৈ চুৰি হৈয়ে গ'ল, আৰু চুৰি হৈ যোৱাৰ পিছত এতিয়া ধৰক ফোনপে', গুগল পে' গোটাই সেই মোবাইলটোতে জড়িত আছে। তাৰে পিছত এতিয়া আমি যিহেতু কেছ পইচা আমাৰ লগত নাথাকে, আমি দোকানৰ পৰা কিবা খালি বা চাহে খালোঁ বা কিবাই খালোঁ, গোটাই ফোনপে' গুগল পে' মাৰিয়েতো আমি চলি আছোঁ না। আমাৰ লগততো কেছ পইচা নাথাকে। তো বহুত বেছি প্ৰব্লেম হৈ যায়। তো সেইকাৰণে মোবাইল এটাৰো বহুত বেছি দৰকাৰ হৈ গ'ল। তাৰে পিছত মোবাইলটোতো এতিয়া হেৰুৱা মোবাইলটোতো পোৱা বহুত বেছি কঠিন হৈ পৰে। সেইটো মোবাইল যি আৰু পাম সেইটো আশা কৰি লাভ নাই। এতিয়া থানাৰ পৰাও কৈছে পাবা, তোমাৰ কিন্তু দেৰিও হ'ব। বহুত দিন লাগিব পাৰে, বা কালিও পাব পাৰোঁ যদি নচিব আছে। তো সেনেকুৱা। গতিকে হেৰুৱা মোবাইল এটা যি পাম সেইটো আশা কৰি লাভ নাই। তাৰপিছত এনেকৈ এতিয়া মোবাইল এটা লোৱাৰ কাৰণে বহুত বেছি দৰকাৰ হ'ল। সেনেকৈ লাষ্টত যাই কিনে 8,500 টকা দি এটা মোবাইল ল'লোঁ। নতুন মোবাইলেই হয়, 5G হয়, ৰেডমি কি বা ক'ব নোৱাৰোঁ। হেৰি ইয়াতে মই চাই কিনে বাৰু কৈ দিম পিছত। তো সেনেকৈ এটা ল'লোঁ, আৰু মহাদেৱেও দিলে 1,000 টকা এটা, মোৰ লগতো 1,000 টকামান আছিলে। তাৰে পিছত আৰু এটা বাইদেউ বহুত বেছি সহায় কৰিছে, ৰুণজুণ গগৈ। আপোনালোকক মই ডাইৰেক্ট প্ৰুফ দেখাই আছোঁ যদি বিশ্বাস নকৰে। এইফালে এইটোৱে 1,000 টকা এটা, এয়া ৰুণজুণ গগৈ। হেৰিটো নামটো ক্লিয়াৰ অহা নাই, মই দেখাই আছোঁ বাৰু। তাৰে পিছত এই আৰু এটা 1,000 টকা এটা, 2,000। তাৰে পিছত আৰু এফালে 2,000 টকা। তো 4,000 টকা বাইদেউ দিলাক, আৰু সেনেকৈ 6,000 টকা হ'ল। আৰু তাপাছত তাৰ পৰাই মই 2,000 টকা এটা ধাৰ কৰি আনিছোঁ। তো তাপাছো 2,000 টকা এটা দিলাক।
2000 টকাটো দিয়াৰ পিছত তাপাছক আজি মই দিব লাগিব, ধাৰ মাৰি কিনে দিব লাগিব। মানে মই ঘৰত মই কৈছোঁ ফোন কৰি কিনে দিয়া উঠছে পইচাটো। তাৰে পিছত আৰু দাদা এজনে দিছে, মোবাইল দোকানী দাদা এজনে, আৰু দিছে বহুত কেইজনে দিছে, এনেকৈ সহায় কৰিছে বাৰু। 500 টকা 200 টকা এনেকৈ দি কিনে হ'লেও সহায় কৰিছে। তাৰে পিছত 8,500 টকা দি মোবাইলটো কিনিলোঁ। তাৰে পিছত চিমখন তাৰমানে আকৌ মানে এতিয়া মোৰ যোনখন আগৰ চিম আছিলে সেইখন চিম আছিলে মান নামত, এতিয়া তাৰমানে সেইখন চিম ঘৰতহে বনাব পাৰিব। আৰু ঘৰত বনালে তাৰমানে এতিয়া তাৰমানে মই আজি বনাব দিছোঁ তাৰমানে ঘৰত, আৰু সেই চিমখন যেতিয়া ঘৰত বনোৱাৰ পিছত দেউতাৰ মোবাইলত লগ ইন কৰি কিনে তাৰ পৰাই তাৰমানে মই ইয়াৰ পৰা তাৰমানে জিমেইলৰ মানে ফৰগট আৰু ফেচবুক ইনষ্টাগ্ৰামৰ ফৰগট পাছৱাৰ্ড মানে মাৰি কিনে তাত OTP পঠাম। তাৰপিছত তাৰ পৰা OTPটো মই ইয়াতে লগালে মোৰ গোটাই আকৌ আগৰ নিচিনা খোলা যাব। মানে এতিয়া মোৰ মোবাইলটোত তাৰমানে পাছৱাৰ্ড একো মনত নাই, তাৰমানে ইনষ্টাগ্ৰাম বা জিমেইল একাউণ্টৰ পাছৱাৰ্ড মনত নাই। তো চিমখন আছে, টেনশ্যন নাই, ফৰগট মাৰিলে আহি যাব বাৰু। যি নহওক বাৰু, হ'ব লগা আছিল হৈয়ে গ'ল, উপায়টো নাই। এতিয়া আমিও আৰু জাৰ্ণি কৰিব লাগে, কাৰণ এনেকৈ থাকিলে নহয়। তো বাকী যি নহওক বাৰু, মহাদেৱৰ নাম লৈ আপোনালোকৰ আশীৰ্বাদ লৈ আজিৰ জাৰ্ণিটো আৰম্ভ কৰি দিওঁ। শক্তি দিয়ক, আৰু যোনে মোবাইলটো নিছে তাকো ভগৱানে চাব বাৰু। মোৰ যি কৰে ভগৱানৰ ওপৰত এৰি দিছোঁ, তেওঁৱে বিচাৰ কৰিব। বাকী বলক তেন্তে বেছি দেৰি নকৰি মানে জাৰ্ণিটো আৰম্ভ কৰি দিওঁ, লগতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, বলক। কালিৰ পৰাই ভাত কি বস্তু এতিয়া গেলি দেখাই পোৱা নাই, খোৱাটো দূৰৰে কথা। এই ৰাতিপুৱা এতিয়া ওলাই আহিলোঁ, আৰু আহি কিনে এক কাপ খালী চাহ লৈছোঁ। এই টেনশ্যনত গাইজ ভাত তাত খাবৰ মন নাযায়। আৰু আজি যিহেতু সোমবাৰ, আজি আৰু দিনটোৱে ভাত খোৱা নাযাব আজি গোটেই লগনতে। মানে যোৱাটো সপ্তাহতো ৰবিবাৰ আৰু সোমবাৰে লগন খাইছিলোঁ, আৰু এইবাৰো ৰবিবাৰ আৰু সোমবাৰ লগন খটা হ'ব। মানে যোৱাটো সপ্তাহত চিলিণ্ডাৰটো কিবা বেয়া হৈছিলে, সেইটোৰ ফলত আমি ভাত বনাই কিনে খাব নোৱাৰিলোঁ। আৰু এইবাৰ মোবাইল চুৰি হ'ল, সেই টেনশ্যনত ভাত খাব নোৱাৰিলোঁ। মানে গাইজ কি ক'ম আৰু, মহাদেৱে একবাগে শক্তিও দিয়ে আৰু একবাগে পৰীক্ষাও লয়। যিয়ে পৰীক্ষা নলওক গাইজ, ধান নামনো তক যায়ে থাকিম। এফালে মহাদেৱ আছে, কি ক'বা? ভোক লাগিছে, চাহ একাপ লোৱা আৰু। চাহ ল'ম দে, একো নাই, খাবতো লাগিবই। ভোক লাগিছে মানে কালিৰ পৰা ভাত চাত খোৱা নাই, কালি ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই। এতিয়া গ'লে আৰু আজি গধূলি বিলাহে খাম ভাত। চাহ লোৱা এতিয়া। উপায় নাই গাইজ, এয়া হ'ল জীৱন। মানে বাহিৰা এখন ৰাজ্যত এনেকুৱা পৰিস্থিতি চলিয়ে থাকে, তাৰমানে ইয়াতে কোনো কাকো একো বুজি নাপায়। আমি যে ইমান কষ্ট কৰি যে আহিছোঁ, ইয়াতে কিছু সংখ্যক মানুহ বুজি নাপায় আৰু কিছু সংখ্যক মানুহ বুজিও পায়, মই সেইটো ক'ব নাযাওঁ। কিন্তু ইয়াৰে চোৰবিলাক মানে একদম খাতাৰনাক চোৰ। মহাদেৱ আমাৰ নিচিনা মানুহ কেনেকৈ কৰিব পাৰে? মানে এইগিলাখান নাজনেয়ে আমি কি, খালি চুৰ কৰিব লাগে কৰে আৰু। সকলোত নগৰ চুৰ কৰি মোবাইলটোতো এনেও চলাব নোৱাৰে, সেইটো ফাইনেন্সৰ মোবাইল, যিহেতু এইটো মোবাইল ছফ্টৱেৰো মাৰিব নোৱাৰিব, আকৌ কৰিব নোৱাৰিব। এনেই পুতলাৰ নিচিনা সজাই থৈ দিব পাৰিব, বাকী আৰু আকৌ কৰিব নোৱাৰে। আমাক বিপদত পেলালা, সেয়ে আৰু। হ'ব বাৰু গাইজ, কথা নাই। মহাদেৱৰ ফুল শক্তি, আপোনালোকৰ আশীৰ্বাদ লৈ অসম পাই আছোঁ আৰু মানে বেছি দিন নাই আৰু। চাইকেল চলাব কিবা মনে জনাই গাইজ, মানে গাটো একদমেই ভাল লগা নাই, কিবা বেয়া বেয়া আলচি আলচি লাগি আছে। এফালে তাৰমানে এইটো মোবাইল নতুন লৈছোঁ দিয়কচোন, তথাপিও এইটো মোবাইলত মোৰ তাৰমানে ইমান ৰাপ নাই। যিটো মোবাইল আছিল মোৰ সেইটো লক্ষী মোবাইল আছিল গাইজ। আৰু এইটো মোবাইল লৰি আছে, আপোনালোকে হয়তো গমেই পাইছে, ফ্ৰেমটো পূৰা লৰি থাকে। মই তাৰমানে ৰাস্তাৰ এনেকৈ চাইকেল চলাই চলাই যাই ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ ফ্ৰেমটো লৰি থাকে, কঁপি থাকে। গতিকে কম দামী মোবাইল 8,500 টকা, তাৰ কি ভাল মোবাইল দিব?
এইটো এটা কথা যেখানটি দিছি তাতে সন্তুষ্ট হ'ব লাগিব দিয়ক গাইছ বাকী যাই আছোঁ আৰু এনেকৈ বতৰটো ভালে ৰ'দ দিয়া নাই বাৰু আগবাঢ়ি আছোঁ দিয়ক আৰু এফালে মিঠাই হোটেল এখন দেখা পালোঁ আৰু তাৰমানে মিঠাই খাই লওঁ গাইছ ভোক লাগছি না ভোক পলাই যাব মিঠাই খালি এফালে মিঠাই খাই লওঁ ৰ'ব এফালে আমাৰ মহাদেৱ কি হৈছে আহিলোঁ ভোক লাগছি মিঠাই খালি ভোক পলাই যাব টেনশ্যন নলবা এফালে পানী বটল এটা লৈ লওঁ ৰ'ব আগে পানীটো খাই লওঁ তাৰে পিছত মিঠাই খাম ন চাইকেল চলাই আছোঁ দিয়ক আৰু গাইছ কিন্তু বল নহয় বেছি আৰু আমি য'ৰ পৰা আহিছোঁ আজি অৰ্থাৎ শ্বাহজাহানপুৰৰ পৰা যে আহিছোঁ তাৰে পৰাই সীতাপুৰক গ'লে 85 কিলোমিটাৰ আছিল আৰু বৰ্তমান এতিয়া সীতাপুৰক গ'লে 37 আছে টাইম এতিয়া 3টা বাজে আৰু 7 মিনিট বাকী আছে গৰম বহুত ৰ'দ দিছে তাৰমানে এতিয়া যি কি নহওক তথাপিও আগবাঢ়ি আছোঁ দিয়ক কিছু দূৰ আহি কিনে অলপমান ৰখিলোঁ গাইছ মানে ভোক লগা হেন হৈছে তো সেইকাৰণে এইফালে চাহ ল'লোঁ চাহ আৰু পানী বটল আৰু মুখ চানা আৰু এফালে আমাৰ মহাদেৱ টোপনি গাই মাখি চাকি সোমাই যাব দেই মুখত পুৰা নীন্দ আগে बहुत मेहनत होता है ना इसलिए खींचे बाकी সোমাব মুখত টোপনি লাগছি বোলে তাৰ টোপনিটো লাগবই গাইছ কম কষ্ট নেকি বাকী যি নহওক বাৰু অলপমান ৰেষ্ট লৈ লওঁ ৰেষ্ট লৈ কিনে আৰু যাম আৰু এফালে টাইম চাব পাৰে 5:42 আৰু আহিয়ে আছোঁ গাইছ ভিডিঅ' চিডিঅ' বনাবৰ তাৰমানে একদমেই মন জনাই গাইছ এতিয়াক গ'লে মই মানে চেনেলটো ঘূৰাই আনিবই পৰা নাই বা মোৰ ইনষ্টাগ্ৰাম আইডিটো ঘূৰাই আনিবই পৰা নাই মানে যোনখন মানে মই যোনখন চিম এখন মান নামত বনাইছিলোঁতো তো চিমখন বনালে কিন্তু চিমখন এতিয়ালৈকে এক্টিভে হোৱা নাই নাজানো আৰু এক্টিভ হয় না নহয় তো যি নহওক এফালে চাহৰ দোকান এখন পাইছোঁ কি হ'ল কেছ পইচা চাব লাগিব আৰু কেছ পইচা 30 টকা না কি আছে তো মানে কি অলপ চাহ খাই লওঁ চাহ খাই লৈ আকৌ যাই আছোঁ এফালে ৰাগিনী আছে এফালে নন্দী আছে তো বলক চাহটো খাই লওঁ আৰু এফালে এটা মন্দিৰ আহি পালোঁ আৰু এই মন্দিৰটোতে আজি মানে থাকিম আৰু মানে জাৰ্ণি কৰিবাৰ আজি মনে যোৱা নাই গাইছ তো এই মন্দিৰটোত এতিয়া থাকিম অলপ ৰেষ্ট লৈ লওঁ আৰু ভাত তাত বনাব লাগিব অলপ দেৰিকৈ দিনটোতো লগনত গ'ল তো এতিয়া ভাত বনাব লাগিব আৰু ইফালে মহাদেৱ আছে হৰ হৰ মহাদেৱ ইফালে তো এতিয়া অলপ ৰেষ্ট লৈ লওঁ ৰ'ব গাইছ ইয়াতে আৰু গাইছ এতিয়া ভাত খাবার টাইম हो गया और ये भैया ने हम लोग को खिचड़ी बना दिया भैया बहुत बहुत शुक्रिया है भाई एक बार कुछ बोल दीजिए इधर कैमरा में शर्म आ रहा है तो बाबा के सामने তেহেঁতৰ মানে অলপমান লাজ লাগি আছে বাকী এফালে তাৰমানে এনেকৈ খিচুৰি বনাই দিছে তাৰমানে এফালে চাব পাৰে তো বঢ়িয়াকৈ খিচুৰিটো খাই লওঁ আৰু ভিডিঅ'টো সমাপ্ত কৰি দিওঁ গাইছ আজি আৰু আকৌ নকওঁ দিয়ক বাই বাই গুড নাইট শুভৰাত্ৰি